Hey everyone, welcome to my another mini vlog. আজি হৈছে ৰমজান মাহৰ 5 নম্বৰটো ৰোজা। ৰাতিপুৱা মোৰ উঠা অকমান দেৰি হয় যিহেতু মই ফজৰৰ নামাজ পঢ়ি শুতে প্ৰায় 6টা মান বজে কুৰান তেলাওয়াত কৰি থকাৰ কাৰণে তো ৰাতিপুৱা দেৰিকৈ উঠো। উঠিয়ে প্ৰথম আব্বাই বজাৰ আনি থৈছিলে সেইখিনি সামৰিলো আৰু এইটো চকচোন নিমখৰ বটলটো মোৰ ইমান বেছি ভাল লাগে। এইফালে কেঁচা বাদাম আনিছিলে তো বাদামখিনি ভাজিব লৈছো। যিহেতু উঠা দেৰি হয় গতিকে ইটো সিটো কাম কৰোঁতে ইফতাৰত লাগিবলৈ কাৰণে হয়। বাদামখিনি ভাজি মই আলু চপৰ কাৰণে আলুকেইটা বাকলি গুচাই ল'লোঁ। তাৰপিছতে ভাবিলোঁ গাটো ধুই লওঁগৈ, বাকী কামখিনি পিছত কৰিম। গাটো ধুই নামাজ পঢ়ি ল'লোঁ। নামাজ পঢ়াৰ পিছত মই চিংৰা বনাব লৈছোঁ। যিহেতু আমাৰ দোকানো আছে তো দোকানৰ বস্তুখিনি বনোৱা, ঘৰৰ কাৰণে বনোৱা, এনেকৈ কৰোঁতে মানে সোনকালে বনাবলগীয়া হয়। এইফালে চিংৰা, ব্ৰেড চপ, আলু চপ সকলোখিনি দোকানৰ ৰেডি কৰিলোঁ। তাৰপিছতে মই গ'লোঁ কাপোৰখিনি আনিবৰ কাৰণে। কাপোৰখিনি আনি আজি আকৌ মই বইল এগৰ ৰেচিপি এটা বনাব লৈছোঁ। মই ৰেচিপি ভিডিঅ'টো পিছত দিম আপোনালোকক। একেলগতে দি দিলে বহুত বেছি দীঘলীয়া হৈ যায় ভিডিঅ'টো। তো ৰুটিৰ লগত খাবৰ কাৰণে মই বনাব লৈছোঁ। তো তাৰ কাৰণে বইল এগখিনি এনেকৈ সৰু সৰুকৈ কাটি লৈছিলোঁ। তাৰপিছতে আৰু বাটাৰ চাটাৰ দি পিনি এনেকৈ বনাইছোঁ। মই ৰেচিপিটো দিলে আপোনালোকে ভালকৈ চাই ল'ব। এইফালে আমি কোফটা বনাই থৈ দিছিলে কালিয়ে, মই তাৰে ভাজিব লৈছোঁ দুটা। আজি ইফতাৰ কৰা মানুহ আমি আৰু মই, যিহেতু কেকাই মছজিদত ইফতাৰ কৰিব সেইকাৰণে। আনফালে আকৌ আমিয়ে ৰুটিকেইটা মঠি বেলি থৈ গৈছিল। মই নামাজ পঢ়ি উঠি আহি সেকি দিলোঁ। তাৰপিছতে ইফতাৰ প্লেটখন ৰেডি কৰিলোঁ। আলহামদুলিল্লাহ ইফতাৰো হৈ গ'ল আৰু চাওকচোন চাওঁতে 5টা ৰোজা গ'লেই। ইফতাৰ কৰি মেলি আজৰি হৈ কাঁহী বাতি বৰকতিল্লাখিনিকো ধুই ল'লোঁ। ইমানেই খং উঠে এইখিনি ধুব পালে, কি কৰিম আৰু উপায় নাই মানে। বাৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম, বাই।